নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। PWD বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে। বহুতকেইটা পদৰ ভেকেঞ্চি আছে। গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিসমূহত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হৈ যাব। ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ আৰু কিছুমান পোষ্টত আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। তো আপোনালোকক সব ডিটেইলছখিনি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যিহেতু ভেকেঞ্চিসমূহৰ কাৰণে অনলাইন এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো আপোনালোকক সম্পূৰ্ণ তথ্যখিনি এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আহিছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, এজ লিমিট কিমান থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল আপোনালোকে চাব পাৰে যে ভেকেঞ্চিসমূহত আপোনালোকৰ কোনো ধৰণৰ এক্সাম দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হৈ যাব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ ডিগ্ৰী, ডিপ্ল'মা নাইবা গ্ৰেজুৱেশ্যন ডিগ্ৰী থকা হ'ব লাগিব। ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক চাব পাৰে। আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি লাগিব। তো যিহেতু ভেকেঞ্চিসমূহত কোনো ধৰণৰ এক্সাম নহয় চিলেকশ্যনৰ কাৰণে, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেনেহ'লে সেই সম্পূৰ্ণ কথাখিনি আপোনালোকে ভালদৰে বুজিব পাৰিব। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে চাব পাৰে যে 25 নৱেম্বৰৰ পৰা ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 31 ডিচেম্বৰ। যিহেতু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, তো আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিসমূহৰ সবিশেষ ডিটেইলছখিনি লগতে এপ্লাই কৰাৰ লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব। তো আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। বন্ধু বান্ধৱসকলে যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 8,000 টকাৰ পৰা 9,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। ভেকেঞ্চিসমূহত 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। অৰ্থাৎ মিনিমাম এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ আৰু মেক্সিমাম এজ লিমিটটো দিয়া হৈছে আপোনালোকৰ 30 বছৰ। লগতে আপোনালোকৰ এই চিলেকশ্যনো থাকিব, য'ত আপোনালোকৰ OBC MOBC কেণ্ডিডেটছৰ কাৰণে থাকিব 3 বছৰ, SC ST কেণ্ডিডেটছৰ কাৰণে থাকিব 5 বছৰ আৰু PWBD কেণ্ডিডেটছৰ কাৰণে থাকিব 10 বছৰৰ এই চিলেকশ্যন। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আবেদন ফিজ আপোনালোকৰ নালাগে ভেকেঞ্চিসমূহৰ কাৰণে। তো যদি আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো এতিয়া আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আহিছে, কোনটো পোষ্টৰ কাৰণে কিমান পদৰ ভেকেঞ্চি আহিছে, সবিশেষ তথ্যখিনি আপোনালোকক জনাই দিম। যদিহে আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। যিহেতু কোনো ধৰণৰ এক্সাম নহয়, ভেকেঞ্চিসমূহত ডাইৰেক্ট চিলেকশ্যন হৈ যাব। তো বন্ধু বান্ধৱসকল আপোনালোকে চাব পাৰে যে PWD ৰিক্ৰুইটমেণ্ট 2024 অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট অৰ্থাৎ PWD। তো পোষ্টবোৰ আপোনালোকে চাব পাৰে যে কি পদৰ ভেকেঞ্চি আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ ভেকেঞ্চি আছে, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে, আৰ্কিটেক্সাৰৰ ভেকেঞ্চি আছে, গ্ৰেড 3 পদৰ ভেকেঞ্চি হয় কেইটা। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ BA BSc BCom নাইবা BBA BCA কৰা হ'ব লাগিব। অৰ্থাৎ ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰা হ'ব লাগিব নাইবা ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 760টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। অল ইণ্ডিয়া বেচিছ জব হয়, অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব, মেল ফিমেল সকলো প্ৰাৰ্থীয়ে। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকৰ PWDৰ ফালৰ পৰা ভেকেঞ্চিসমূহ সাধাৰণতে আপোনালোকৰ এপ্ৰেণ্টিক্স টাইপ ভেকেঞ্চি হয়, পাৰ্মানেণ্ট জব নহয়। তো যদি আপোনালোকে এপ্ৰেণ্টিক্স হিচাপে কাম কৰি যায়, হয়তো আপোনালোকৰ পাৰ্মানেণ্ট হ'ব পাৰে পৰৱৰ্তী সময়ত। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে, তেনেহ'লে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। যিহেতু এপ্লিকেশ্যন ফিজ নাই, লগতে কোনো ধৰণৰ এক্সামো দিব নালাগে। তো আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। যিহেতু ভেকেঞ্চিবোৰ হৈছে আপোনালোকৰ এপ্ৰেণ্টিক্স টাইপৰ, সেইকাৰণে আপোনালোকৰ চেলাৰীটো কম দিয়া হ'ব। তো আপোনালোকে এপ্লাই কৰি থ'ব পাৰে যদি আপোনালোকৰ অৰ্হতা মিলে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। যিহেতু এক্সামো দিব নালাগে বা কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো নালাগে, তো আপোনালোকে এপ্লাই কৰি থ'ব পাৰে ভেকেঞ্চিসমূহৰ কাৰণে। যদি আপোনালোকে এপ্ৰেণ্টিক্সৰ কাৰণে চিলেকশ্যন হৈ যায়, পৰৱৰ্তী সময়ত আপোনালোকৰ চাকৰিবিলাক পাৰ্মানেণ্ট কৰা হ'ব, অৰ্থাৎ চৰকাৰী কৰা হ'ব। আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব পাৰে। কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।